শেষ মুহূৰ্তত আহি পৰিছে, অৰ্থাৎ অন্তিম যাত্ৰা, যি শেষ যাত্ৰা জুবিন গাৰ্গৰ প্ৰিয় শিল্পীজনৰ সেয়া কিছু সময়ৰ পিছতেই আৰম্ভ হ'ব। আৰু ইতিমধ্যে আপুনি কৈছে বা সকলোৱে গম পাইছে, গুণমুগ্ধসকলে গম পাইছে যে GMCত শেহতীয়াকৈ PM যি পষ্ট মৰ্টেম চলি আছে প্ৰাণৰ শিল্পীজনৰ। কাৰণ এটা দাবী উঠিছিল ৰাইজৰ মাজত যে জুবিন গাৰ্গৰ পুনৰ অসমত পষ্ট মৰ্টেম কৰিব লাগে, মৰণোত্তৰ পৰীক্ষা কৰিব লাগে, যাতে জুবিন গাৰ্গৰ মৃত্যু ৰহস্য, অৰ্থাৎ মৃত্যু কেনেকৈ হ'ল, প্ৰকৃততে কেনেকৈ মৃত্যু হ'ল, সেয়া সকলো কথা অসমৰ ৰাইজে জানিব পাৰে। আৰু তাৰ বাবে এই PM বৰ্তমান চলি থকা হৈছে। আৰু মই দেখুৱাম, মই বৰ্তমান ইয়াত উপস্থিত আছোঁ য'ত একদম শেষ কৃত্য সম্পন্ন কৰা হ'ব। এয়া চাওক, নিশাৰ ভিতৰতে এটা সুবিশাল, সুসম্পূৰ্ণভাৱে, সুসজ্জিতভাৱে চৰকাৰে শ্ৰদ্ধাঞ্জলিৰ লগতে এই যি শেষ কৃত্য সম্পন্ন কৰা হ'ব সেই অনুষ্ঠান ইয়াত কৰি তুলিছে। অৰ্থাৎ এটা খালী প্লট আছিলে, খালী মাটি আছিলে, আৰু সেই জেগাখিনি সম্পূৰ্ণৰূপে সজাই পৰাই তোলা হৈছে, যাতে যিসকল গুণমুগ্ধ ইয়ালৈ আহিব তেওঁলোকে সুশৃংখলিতভাৱে যি শেষ কৃত্য, মৰমৰ শিল্পীজনৰ যি শেষ কৃত্য, সেয়া যাতে তেওঁলোকে নিচেই কাষৰৰ পৰা প্ৰত্যক্ষ কৰিব পাৰে। কাৰণ ইমান অজস্ৰ গুণমুগ্ধ জনসমুদ্ৰ হৈছিলে এইকেইদিন, সকলোৱে দেখিছে যে জুবিনৰ নশ্বৰ দেহ আহি পোৱাৰ লগে লগে জনসমুদ্ৰৰ সৃষ্টি হৈছিলে। আৰু সেইবাবে সৰু সজাইটো ইয়াতো এই সোণাপুৰৰ য'ত শেষ কৃত্য সম্পূৰ্ণ হোৱা স্থানতো অতি সুন্দৰভাৱে ব্যৱস্থা কৰা হৈছে। বহু লোক ইতিমধ্যে পুৱাৰ ভাগৰ পৰাই ইয়াত দেখিছে আপুনি, মানুহে কেনেকৈ ভিৰ কৰিছে আপুনি দেখিবলৈ পাইছে। সকলো লোকে ৰাতিপুৱাই ইয়ালৈ আহিছে আৰু মৰমৰ শিল্পীজনক সমভাগী হ'বলৈ জুবিন দা অমৰ হওক। শেহতীয়াকৈ তেওঁলোকে আকৌ জুবিন দা অমৰ হওক, আজি শেষ সময়, আৰু সেই সময়ছোৱাটো দেখিবলৈ পোৱা গৈছে জুবিন দা অমৰ হওক। জুবিন দা নাই, কিন্তু তেওঁলোকৰ মুখত জুবিনৰ গান। সকলোৱে আচলতে সমগ্ৰ ৰাজ্যবাসীয়ে এনেদৰে জুবিনৰ গান, যিসমূহ গান জুবিনৰ চুই গৈছিল, অন্তৰ চুই গৈছিল, সেই গানসমূহ তেওঁলোকে এনেদৰে দেখিবলৈ পোৱা গৈছে। সকলোৱে মানুহৰ উৎসাহ, আচলতে মৰমৰ শিল্পীজনক চাবলৈ মানুহৰ উৎসাহ, চকু পানী। সকলোৱে এনেদৰে শেষ মুহূৰ্তৰ বাবে অপেক্ষা কৰিছে, কাৰণ প্ৰিয় শিল্পীজনক আজিৰ পৰা যি নশ্বৰ দেহ আছিলে সেয়াও তেওঁলোকে প্ৰত্যক্ষ কৰিব নোৱাৰিব। কাৰণ আজিৰ পৰা আৰু কোনো পাৰ্থিৱ শৰীৰ জুবিনৰ নাথাকিব। গতিকে শেষ সময়, আৰু শেষ সময় এনেদৰেই অতিবাহিত কৰিবৰ কাৰণে জুবিনৰ সংগী হয়। ৰাইজৰ দাবী, দাদাৰ মৃত্যুৰ উচিত তদন্ত লাগিব। আমাক কেনেকে ঢুকাইছিলে, কি কৰিছে, প্ৰতিটো কথাই আমাক তথ্য সহকাৰে লাগিব, তেতিয়াহে আমি মানি ল'ম মৃত্যু সহজভাৱে, নহ'লে নহ'ব। দাদাৰ মৃত্যু, সকলোৱে জানিব বিচাৰিছে আচলতে জুবিনৰ মৃত্যু কিয় হ'ল, আৰু সেই কথাই অসম চৰকাৰেও অতি গুৰুত্বপূৰ্ণ হিচাপে লৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছে যে সকলো কথা পোহৰলৈ আহিব লাগিব, আৰু তাৰ বাবেই বৰ্তমান জুবিনৰ নশ্বৰ দেহ এই মুহূৰ্তত মৰণোত্তৰ পৰীক্ষা কৰি থকা হৈছে। মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতেই জুবিনৰ নশ্বৰ দেহ সৰু সজাইলৈ নিয়া হ'ব। সৰু সজাইৰ পৰা পুনৰ তেওঁলোকৰ আত্মীয়ৰ সৈতে জুবিনৰ দেহ ইয়ালৈ লৈ অহা হ'ব আৰু ইয়াত সৎকাৰ কৰা হ'ব। মই দেখুৱাইছোঁ, মই সম্পূৰ্ণ পৰিৱেশটো এবাৰ দেখুৱাইছোঁ যে অতি এটা নিশাৰ ভিতৰত সোণাপুৰৰ এই স্থানত অতি সুসজ্জিতভাৱে চৰকাৰে এক সুন্দৰ ব্যৱস্থাপনা কৰিছে, যাতে মৰমৰ শিল্পীজনক সকলোৱে চাব পাৰে, মৰমৰ শিল্পীজনক প্ৰকৃততে সন্মান দিয়াৰ উদ্দেশ্যৰে এনেধৰণৰ সকলো ব্যৱস্থা। নিশ্চিতভাৱে তদন্তৰ গোটেই বিষয় জাতীয় হত্যাকাৰী
মানুহৰ মাজত ক্ষোভ আছে কিয়নো চাৰিওফালে গুঞ্জৰিত হৈছে যে জুবিনৰ কেনেকৈ মৃত্যু হ'ল শেষৰ ভিডিঅ'সমূহ নিউজ লাইভত সম্প্ৰচাৰ হৈ আছে আপোনালোকে প্ৰত্যক্ষ কৰিছে যে পানীত সাঁতুৰিবলৈ গৈ জুবিনৰ কেনেদৰে মৃত্যু হ'ল লাইফ জেকেট নিপিন্ধাকৈ কেনেদৰে জুবিন গাৰ্গক পানীত সাঁতুৰিবলৈ অনুমতি দিয়া হ'ল লগৰ কেইজনে কিয় তেওঁক বাধা নিদিলে সকলো বিষয় মানুহৰ মাজত ক্ষোভ আছে গতিকে মানুহে সেই কথাটো ক'ব বিচাৰিছে মই দেখুৱাইছোঁ যে ৰাতিপুৱাৰ পৰা পুৱা নহওঁতেই সূৰ্য ওলোৱাৰ আগতেই মানুহে ইয়ালৈ আহিছে সোণাপুৰৰ এই স্থানত মানুহৰ ভিৰ আহিয়ে আছে কিমান মানুহ হ'ব কিমান মানুহ ইয়াত থাকিব পাৰিব সেই কথা মই এই মুহূৰ্তত ক'ব নোৱাৰোঁ কিন্তু সকলোৱে আগ্ৰহেৰে বাট চাইছে মৰমৰ শিল্পীজনক এবাৰ শেষ যাত্ৰাৰ সংগী হ'বলৈ জুবিন মানেই আৱেগ সকলোৱে জানে জুবিন এটা অনুষ্ঠান সেইবাবে এটা বিন্দুত পৰিণত হৈছে সমগ্ৰ অসম যিমান ডাঙৰ ডাঙৰ শিল্পী সাহিত্যিক সকলোৱে জুবিনৰ এই যাত্ৰাৰ সমভাগী হ'বলৈ আগবাঢ়ি আহিছে সকলোৱে এটাই কথা জুবিন দা অমৰ হওক নিশ্চিতভাৱে জুবিন দা অমৰ ইতিমধ্যেই হৈছে কাৰণ এনেধৰণৰ জনসমুদ্ৰ কাহানিও কোনেও হয়তো প্ৰত্যক্ষ কৰিব পৰা নাছিল এই তিনিটা দিন জুবিনৰ যি নষ্টৰ দেহ ৰখা হৈছিলে এয়াৰপৰ্টৰ পৰা অনাৰ পিছত কেনেধৰণৰ পৰিৱেশ হৈছিল কেনেধৰণৰ জনসমুদ্ৰ হৈছিল সকলোৱে দেখিছে লাখ লাখ জনতাই জুবিনৰ কাষত থিয় হৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ যে এতিয়াও পুৱাৰ ভাগতেই বিভিন্ন স্থানৰ পৰা ৰাইজসকল ইয়ালৈ ওলাই আহিছে সকলোৱে জুবিনৰ সমভাগী হ'বলৈ সকলোৰে আগ্ৰহেৰে বাট চাইছে এটা নিশাৰ ভিতৰত এটা ৰাতিৰ ভিতৰত সোণাপুৰৰ এই স্থান নিৰ্বাচিত কৰি অতি সুন্দৰভাৱে এই স্থান ব্যৱহাৰ কৰা হৈছে যাতে যিসমূহ অনুৰাগী ইয়ালৈ আহিব সেই অনুৰাগীসকলে জুবিনৰ শেষ যাত্ৰা অৰ্থাৎ শেষ কৃত্য যাতে সুন্দৰভাৱে প্ৰত্যক্ষ কৰিব পাৰে সমভাগী হ'ব পাৰে তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে এক বৃহৎ এৰেঞ্জমেণ্ট বুলি মই কৈছোঁ কাৰণ এটা নেশ্যনেল হাইৱে মূল যিটো ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে এয়া হয়তো বিৰল ঘটনা বুলিয়ে মই কৈছোঁ সকলোৰে হাতে হাতে এনেদৰে জুবিনৰ ফটো যি পাইছে জুবিনৰ স্মৃতি চকুত চকু পানী সকলো আহিছে সকলোৱে সমভাগী হ'বলৈ আহিছে মোৰ অনুমান আৰু প্ৰায় 1-1.5 ঘণ্টাৰ ভিতৰত জুবিনৰ যি নশ্বৰ দেহ ইয়াতে আহি পাব ইয়ালৈ লৈ অহা হ'ব ৰীতি নীতি পৰম্পৰাৰ মাজেৰে জুবিনৰ নশ্বৰ দেহৰ শেষ সৎকাৰ কৰা হ'ব সেই সময়ত কেনেধৰণৰ পৰিস্থিতি হয় মই এই মুহূৰ্তত ক'ব নোৱাৰোঁ সকলো মানুহ আৱেগিক আৰু আৱেগিক হ'বই কাৰণ জুবিনেই আছিলে এটা আৱেগ শিশুৰ পৰা যুৱকৰ পৰা যুৱতীৰ পৰা বৃদ্ধৰ পৰা বয়োজ্যেষ্ঠ সকলো লোকেই ইয়ালৈ আহিছে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে যে কোনো গাড়ী মটৰ লৈ ইয়ালৈ নাহিব আৰু কোনো অহা নাই গাড়ী মটৰ ৰাইজ আহিছে এনেদৰে ৰাতিপুৱাৰ পৰা তেওঁলোকে ইয়াত অপেক্ষা কৰিছে জুবিনৰ শেষ কৃত্য অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ কাৰণে জুবিনৰ প্ৰতিটো কথাই মানুহক আচলতে এই মুহূৰ্তত আমনি কৰিছিলে জুবিন কেনেকুৱা এজন ব্যক্তি আছিলে সেয়া সকলোৱে জানে মই কোৱাৰ প্ৰয়োজন নাই জুবিনৰ খেৱালী মন জুবিনৰ ধেমালি ভাৱ সকলো যুৱকক আকৰ্ষিত কৰিব পৰা জুবিনৰ যিটো ধং আছিলে সেই বিষয়টোৱে সকলোকে আপ্লুত কৰি তুলিছে আৱেগিক কৰি তুলিছে আজিৰ পৰা আৰু তেওঁলোকৰ প্ৰাণৰ শিল্পীজনক তেওঁলোকে নাপাব কোনো দিনা নাপাব বৰ্তমান পাৰ্থিৱ শৰীৰ আছে তাতেই মানুহে উবুৰি খাই পৰিছে তাতেই মানুহে জনসমুদ্ৰৰ সৃষ্টি কৰিছে কিন্তু আজিৰ পৰা আৰু জুবিন নাথাকিব কিন্তু জুবিন গাৰ্গ নাথাকিব জুবিন গাৰ্গৰ যিসমূহ সৃষ্টিৰাজি জুবিন গাৰ্গৰ যিসমূহ কৰ্মৰাজি জুবিন গাৰ্গৰ যিসমূহ গীত সেয়া সকলো সময়তে মানুহৰ মাজত ভাহি থাকিব কাৰণ এনে প্ৰায় 30,000ৰো অধিক গীত গাই অসমক আঁকোৱালি ল'ব পৰা আনজন দ্বিতীয় শিল্পী নোলাব
ইতিমধ্যে মুখ্যমন্ত্ৰীয়েও কালি প্ৰকাশ কৰিছে যে মুম্বাইত গান গোৱা বহু শিল্পী থাকিব, কিন্তু বহু শিল্পী থাকিব, কিন্তু জুবিনৰ দৰে শিল্পী। আপুনি ক'ৰ পৰা আহিছে? আমি সোণাপুৰৰে, ইয়াৰ অলপ আগৰ এনেই বাৰোৱাৰী বুলি কয়, তাৰ পৰা আহিছোঁ। ৰাতি 2টা বজাতে আহিছোঁ। ৰাতি 2টা বজাতে আহিছে। ইমান ভাল পায় জুবিনক? ইমান ভাল পাওঁ। এইকেইদিনটো অসুখীয়া মানুহ, এইকেইদিন যাব পৰা নাই সৰু সজাইলৈকে। আজি আৰু মানে একদম টোপনি নাই, ৰাতিটো ইয়াতে ৰখিয়ে আছোঁ আৰু 2টা বজাৰ পৰা আহিব বুলি। বাইদেউ, মোৰতো সুধিবলৈ ভাষা নাই, শব্দ নাই। আমাৰো এতিয়া ক'বলৈ একেবাৰে ভাষা নাই, কি ক'ম, মানে গধুৰ হৈ পৰিছে মনটো এতিয়া। আজি জুবিনদাৰ শেষ দিন ক'বলৈ, কিন্তু এটাই প্ৰাৰ্থনা কৰিম ভগৱানক, তেওঁ য'তেই যায় য'তেই থাকে ভালকৈ থাকক, আৰু আজি এই কামখিনি সুকলমে হৈ যাওক, সেয়ে ক'ব বিচাৰিছোঁ। আৰু ক'বলৈ আৰু একো নাই আৰু আমাৰ মাজত আজি। আচলতে ভাষা নাই, সকলো আৱেগিক। এই মুহূৰ্তত আমি দেখুৱাই আছোঁ জুবিনৰ শেষকৃত্য স্থানৰ পৰা সোণাপুৰত ৰাজ্য চৰকাৰে অতি সুন্দৰভাৱে শেষকৃত্যৰ অনুষ্ঠান, শেষকৃত্য যাতে সুকলমে সম্পূৰ্ণ হয় তাৰ বাবে এটা নিশাৰ ভিতৰতে এক সুন্দৰ পৰিৱেশৰ ইয়াত সৃষ্টি কৰিছে, যাতে উদ্দেশ্য এইটোৱেই যাতে সকলো লোকে সুন্দৰভাৱে জুবিনৰ নশ্বৰ দেহ বা জুবিনৰ শেষকৃত্য পুনৰ প্ৰত্যক্ষ কৰিব পাৰে। ইয়াত এটা সুন্দৰ সমাধিক্ষেত্ৰ যাতে স্থাপন কৰিব পাৰে, এটা সুন্দৰ পৰিৱেশত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিজান পাহাৰৰ বুকুত, কাৰণ জুবিনেই ভাল পাইছিল প্ৰকৃতি, আৰু সেইবাবেই প্ৰকৃতিৰ কোলাতেই অৰ্থাৎ প্ৰকৃতিৰ স্থানতেই এক সুন্দৰ চাৰিওফালে পাহাৰীয়া পৰিৱেশৰ মাজত জুবিনৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। ৰাইজে যেনেদৰে দাবী উত্থাপন কৰিছিল সেই দাবীৰ সম্পূৰ্ণ সহমত প্ৰকাশ কৰি ৰাজ্য চৰকাৰে এটা সুন্দৰ স্থান নিৰ্বাচন কৰিছে। কাৰো হয়তো মই ক'ম যে কাৰো হয়তো অভিযোগ নাথাকিব। বিভিন্ন সময়ত শুনা গৈছিল যে জুবিনৰ শেষকৃত্য সম্পন্ন কৰাৰ স্থান সমাধিৰ স্থানক লৈ বহু বিতৰ্ক হৈছিলে, বহুতে বহু বিচাৰিছিলে, কাৰণ সকলোৰে আপোন জুবিন গাৰ্গ এটা অনুষ্ঠান, জুবিন গাৰ্গ মানে আৱেগ। গতিকে সকলোৱে বিচাৰিছিলে জুবিনৰ এটা সুন্দৰ স্থান হওক, আৰু সেই সুন্দৰ স্থান জুবিনে পাইছে। মই দেখুৱাইছোঁ একদম প্ৰকৃতিৰ মাজত গছ বনৰ মাজত গছ ভাল পোৱা জুবিন, প্ৰকৃতি ভাল পোৱা জুবিন শেষ মুহূৰ্তত সেই প্ৰকৃতিৰ মাজতেই তেওঁক শেষ নিশ্বাস অৰ্থাৎ শেষকৃত্য সম্পূৰ্ণ হোৱাৰ স্থান চৰকাৰে নিৰ্বাচন কৰিছে। এটা সুন্দৰ পৰিৱেশ বুলি মই কৈছোঁ। ইয়ালৈ যোনেই আহিব সকলোৱে ক'ব যে এটা সুন্দৰ পৰিৱেশত জুবিনৰ শেষকৃত্য সম্পন্ন কৰা হ'ব, আৰু সেই সন্মান জুবিনৰ মই ক'ব নালাগে, অসমবাসীয়ে দেখুৱাই দিছে যে জুবিন আছিল কেনেধৰণৰ। জীয়াই থাকোঁতে যদিও জুবিনৰ কথা মানুহে গম পোৱা নাছিলে, বা কিছুমানে যদি জুবিন কেনে মানুহ গম পোৱা নাছিলে, শেষ মুহূৰ্তত জুবিনৰ সংগী হোৱাৰ পিছত সকলোৱে মানে ভাবিব নোৱাৰা এটা আৱেগ সৃষ্টি হৈছে যে এইজনেই আছিল জুবিন, যিজন জুবিনে ষ্টেজত উঠি গান গাবলৈ যায়, কেতিয়াবা গান নাগাওঁ বুলিও কৈ গুচি আহে, কিন্তু কোনো মানুহে জুবিনক বেয়াকৈ নকয় বা জুবিনৰ কথা বেয়াকৈ নকয়।